তো গাইজ আজি গৰু বিহু উপলক্ষে আমাৰ গৰুকেইটা নদীত লৈ আহিলো ধুবৰ কাৰণে। তো এতিয়া মামাহঁতে গৰুকেইটা ধুই আছে। তো আমাৰ বেছি গৰু নাই, 2-3টা মান আছে। তো সেইকেইটাকে ধুবলৈ লৈ আহিছো আমি নদীলে। তো এতিয়া মামা আৰু ভন্টীয়ে গৰুকেইটা ধুই আছে। এয়া পানী মাৰি আছে গাত, তাৰপিছত দীঘলতিৰে কোবাব। এয়া মাহ হালধি সানি দি আছে। ওচৰৰ পৰা দেখাব নোৱাৰি কাৰণ মোবাইলটোত পানী পৰিলে বেয়া হ'ব। তো মই দূৰৰ পৰাই অলপ দেখাই দিছো। এয়া মাহ হালধি ভন্টী আৰু মামাহঁতে সানি আছে। তো গাইজ এতিয়া লাও বেঙেনা খাব দিয়া হ'ব। এয়া কোবাই আছে। ডাঙৰকে কওঁ অলপ। মুখৰ মাতে নোলাই গাইজ, ইমান লাহে লাহে কোবাই, ক'ত ডাঙৰ হ'ব। তো গাইজ এয়া কোবোৱা শেষ হৈ গ'ল। আৰু গৰুক চোৱাচোন, লাও বেঙেনা এনে খাব দিছিল, তাৰ মুখত ভৰাই দিলে ভালকে। তো গাইজ এইটোৱে আছে, ইয়াৰ পিছত আৰু গৰু ধুৱাব নাই। তো এইটো থোৱাৰ পিছত আমিও ইয়াত গা চা ধুই পেলাই ঘৰলৈ যাম আৰু। যিহেতু ইয়াৰ পিছত আৰু গৰু ধুৱাব নাই আমাৰ। এতিয়া পৰি গ'ল, একো নাই, গা ধুব লাগিব। তো এতিয়া মাহ হালধি সানিছে। এতিয়া মাহ হালধি সানি আছে। তো এতিয়া দীঘলতিৰে কোবাব। চাওক তো গাইজ আপোনালোকে কমেণ্টত ক'ব, আপোনালোকৰ ফালে গৰু বিহু কেনেকৈ পালন কৰে, কমেণ্টত জনাবলৈ নাপাহৰিব। আমাৰ ফালেতো গৰু বিহু এনেকৈয়ে পালন কৰে, আপোনালোকে দেখি পালে। আৰু গধূলি সময়ত ধূপ চাকি দি ধুনীয়াকে বাটৰ পৰা আদৰি নিয়া হ'ব গৰুবোৰক। তো গধূলি দেখাম মই ভালকে। হেল্ল' গাইজ, আমাৰ ৰীতি নীতি দেখা পাইছি না? আমাৰ অসমীয়া সমাজৰ এনেকুৱা বহুত ৰীতি নীতি নিয়ম নীতিৰে চলা হয়। আপোনালোকে চালে সকলো বুজিব। ভিডিঅ'টো চাই কিনে যদি ভাল পায়, অকণমান আপোনালোকৰ সঁহাৰি যেন পাওঁ, লাইক আৰু ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকিব। আপোনালোকে চাওক আমাৰ অসমীয়া সমাজৰ কিমান নিয়ম নীতি থাকে।